অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰবিল এলেকাত উচ্ছেদৰ কাৰ্যসূচী চলোৱাৰ বাবে নটিচ জাৰি কৰা হৈছিল। সেইমতে ইয়াৰ পৰা 144টা ঘৰ ইতিমধ্যে তেওঁলোকে অবৈধ বুলি ভাবি এভেকশ্যন কৰি ঘৰবিলাক ভাঙি দি উঠাই দিয়া হৈছিল। কিন্তু তাৰপিছত ইয়াৰে কিছু সংখ্যক মানুহ প্ৰায় 59 ঘৰ মানুহে তেওঁলোকে হাইকোৰ্ট কৰি ঘৰখিনি ৰখাৰ কাৰণে হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ উলিয়াইছিলে। তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈও তেওঁলোক গৈছিলে। সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে। সেইমতে আজি আমি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ। কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰত ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে। আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে, বেটেলিয়ানৰ আছে, পুলিচৰ আছে, প্ৰশাসন বিভাগৰ মানুহ আছে। সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ। এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে? এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি। তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব। সেইটো তেওঁলোকৰ কথা আৰু সেইটো আমাৰ নহয়। কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনীয়া সময় পাব। 7 দিনৰ পিছত আকৌ এভেকশ্যন হ'ব। ইয়াৰ লগতে গোলাঘাটৰ অন্য জেগাতো কৰিছে? গোলাঘাট জিলাৰ ভিতৰত আমাৰ নাওজান অঞ্চলতো আজি তেনেকৈ নটিচ দিয়া হৈছে। তাত ইতিমধ্যে নটিচ দিয়া কাম প্ৰায় শেষেই হৈছে। তাত যিহেতু তাত 11 ঘৰ পৰিয়াল আছিলে গোটেইকেইঘৰে তেওঁলোকক দিয়া হৈছে।